নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্যটি ইনফৰমেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত মই আপোনালোকক দেখাম সৈনিক স্কুল গোৱালপাৰাৰ ফালৰ পৰা কিছুমান ভেকেঞ্চিজ আহিছে আৰু সেই ভেকেঞ্চিসমূহৰ বিষয়ে আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰি দিব পাৰিব। এইটো হৈছে অফিচিয়েল ৱেবছাইটটো আৰু ইয়াতে ভেকেঞ্চিসমূহৰ বিষয়ে দিছে। এইখিনি ভেকেঞ্চি ফৰ ছাবজেক্ট এক্সপাৰ্ট আছে, তাৰপিছত ইয়াত এইটো ক্লিক কৰিব আপোনালোকে আৰু বাকী আহিছে ভেকেঞ্চি ফৰ কোচ আছে, ক্লিক হিয়াৰ। যদি আপোনালোকে সৈনিক স্কুলত কোনোবা যদি পঢ়িবলৈ ইণ্টাৰেষ্টেড আছে তেন্তে এপ্লিকেশ্যন প্ৰচেছটো এতিয়াও চলি আছে। ইয়াতে গৈ ক্লিক কৰি পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে ক্লাছ 6ত আৰু 9ত এডমিশ্যন হয়। সেই হিচাপে যদি এলিজিবিলিটি মিলে কোনোবা যদি ইণ্টাৰেষ্টেড হয় তেন্তে পঢ়িব পাৰিব। তাৰপিছতে এডভাৰটাইজমেণ্ট ফৰ ষ্টাফ ৰিক্ৰুটমেণ্ট এনেকৈ ইয়াতে গৈ পেলাই আপোনালোকে ক্লিক কৰিব। এতিয়া মই আপোনালোকক দেখাইছোঁ সৈনিক স্কুল গোৱালপাৰাৰ ফালৰ পৰা অহা ভেকেঞ্চিজসমূহ। প্ৰথমতে মই দেখাই যাওঁ কি কি পোষ্ট আছে। কোৱাৰ্টাৰ মাষ্টাৰৰ এটা পোষ্ট আছে, ইয়াৰ কাৰণে BA বা BCom লাগিব। PGT মেথমেটিক্সৰ কাৰণে দুটা পোষ্ট আছে, পোষ্ট গ্ৰেজুৱেট উইথ BEd লাগিব। স্কুল কাউন্সিলৰ কাৰণে এটা পোষ্ট আছে, ডিগ্ৰী বা PG লাগিব ইয়াতে। বেণ্ড মাষ্টাৰৰ এটা পোষ্ট আছে, পটেনচিয়েল বেণ্ড মাষ্টাৰ, বেণ্ড মেজৰ, ড্ৰাম মেজৰ কোৰ্চ কৰা হ'ব লাগিব। ক্ৰাফ্ট এণ্ড ৱৰ্কশ্বপ ইনষ্ট্ৰাক্টৰৰ কাৰণে এটা পোষ্ট আছে, 10 পাছ। লেব এছিষ্টেণ্ট মানে লেবৰেটৰী এছিষ্টেণ্টৰ কাৰণে 3টা পোষ্ট আছে, 12 পাছ। তাৰপিছতে হৰ্চ ৰাইডিং ইনষ্ট্ৰাক্টৰৰ কাৰণে 12 পাছ বিচাৰিছে, মেথছ মেনেজাৰৰ কাৰণে 10 পাছ আৰু লাইব্ৰেৰিয়ানৰ কাৰণে বেচেলাৰ্ছ ইন লাইব্ৰেৰী বা ডিপ্ল'মা। ইয়াৰ পিছত নেক্সট এইখিনি মই দেখাইছোঁ, এইখিনি হ'ল কোচৰ ভেকেঞ্চি হয়, এইখিনি কণ্ট্ৰেকচুৱেল প্ৰচেছ হয়। ইয়াতে কি কি কোচ আছে, ফুটবলৰ কোচ আছে দুটা, এটা মেলৰ এটা ফিমেলৰ কাৰণে। ভলীবল কোচ একেই দুটা, 1 মেল 1 ফিমেল। এইকেইটাৰ ৱৰ্ক ইন ইণ্টাৰভিউ হ'ব 18 তাৰিখে। তাৰপিছত বাস্কেটবল কোচ, ছুইমিং কোচ কাম লাইফ গাৰ্ড, বক্সিং, হকী, স্কেটিং কোচ, কাৰাটে কোচ, ড্ৰামা টিচাৰ আৰু মিউজিক টিচাৰ। ওঠৰ আৰু 19 ফেব্ৰুৱাৰীত ৱৰ্ক ইন ইণ্টাৰভিউ হ'ব। আপোনালোকে এবাৰ এইখিনি পঢ়ি চাই ল'ব। ইয়াতে এলিজিবিলিটিখিনি মেনশ্যন কৰা আছে। ইয়াতে ফ্ৰী একমোডেশ্যনো দিব আপোনালোকক, দৰমহা পাৰ মান্থ 15,000 টকা, মেক্সিমাম এজ লিমিট 35 আৰু এইখিনি এবাৰ পঢ়ি চাই ল'ব কি কি তেখেতলোকে কোৱালিফিকেশ্যন বিচাৰিছে। ইয়াতে ডেটটো দিয়া আছে, ৱৰ্ক ইন ইণ্টাৰভিউ কেতিয়া হ'ব। আৰু এইখন হৈছে এপ্লিকেশ্যন ফৰ্মখন, এইখন আপোনালোকে ফিল কৰি আপোনালোকে ছাবমিট কৰিব লাগিব গোটেই ডিটেইলছ আৰু আপোনালোকৰ টেষ্টিমনিয়েলৰ লগত। আৰু তাৰপিছত নেক্সট এইখন নটিফিকেশ্যন, এইখনত ছাবজেক্ট মেটাৰ এক্সপাৰ্টি, তাৰমানে মেথামেটিক্সৰ কাৰণে কম্পিটিটিভ এক্সামৰ কাৰণে বিচাৰিছে। ইয়াতে 1.5 লাখ টকা পাৰ মান্থকে চেলাৰী দিব, একমোডেশ্যন আৰু ফুডো দিব আপোনালোকক, খোৱা থকা তাতে দিব। 30 বা 40 ইয়াৰ্ছৰ ভিতৰত আপোনালোকৰ যদি এজ লিমিট হয় এপ্লাই কৰিব পাৰিব। ইয়াতে বিচাৰিছে মাষ্টাৰ ডিগ্ৰী ইন মেথামেটিক্স, মিনিমাম 10 বছৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ বিচাৰিছে, কোচিং ইনষ্টিটিউট, তাৰপিছতে JEE NDA মেথামেটিক্সৰ চিলেবাছ, প্ৰফিচিয়েঞ্চি ইন ইংলিছ লেংগুৱেজ এইখিনি বিচাৰিছে। আপোনালোকে এবাৰ চাই ল'ব এইখিনি পঢ়ি। আৰু ইয়াৰ কাৰণে যদি আপোনালোক এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে আপোনালোকৰ ৰিজিউম এখন এইটো ইমেইল এড্ৰেছ যোনটো আছে এইটোত 15 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে পঠাই দিব লাগিব। ইয়াতে যোনটো চেলাৰী হ'ব, কোৱাৰ্টাৰ মাষ্টাৰৰ কাৰণে হ'ব 29,200। PGT মেথামেটিক্স কণ্ট্ৰেকচুৱেল পোষ্ট হয় এইটো 47,600 দিব। স্কুল কাউন্সিলৰ কণ্ট্ৰেকচুৱেল পোষ্ট হয় 44,900 হ'ব। বেণ্ড মাষ্টাৰৰ কাৰণে 29,200 আছে। ক্ৰাফ্ট এণ্ড ৱৰ্কশ্বপ ইনষ্ট্ৰাক্টৰ এইটোৰ কাৰণে 29,200 দিব। লেব এছিষ্টেণ্টৰ কাৰণে 29,200, হৰ্চ ৰাইডিং ইনষ্ট্ৰাক্টৰৰ কাৰণে 30,000, মেথছ মেনেজাৰৰ কাৰণে 29,200 আৰু লাইব্ৰেৰিয়ানৰ কাৰণে 44,900। চেলাৰী ইয়াতে যোনটো দিছে সেইটো ভালেই দিছে। এতিয়া যোনটো এজ লিমিট বিচাৰিছে, কোৱাৰ্টাৰ মাষ্টাৰৰ কাৰণে 18 পৰা 50 ইয়াৰ্ছৰ ভিতৰত হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। PGT মেথামেটিক্স 21 ইয়াৰ্ছৰ পৰা 40 ইয়াৰ্ছৰ ভিতৰত, স্কুল কাউন্সিলৰ কাৰণে 21 পৰা 50 ইয়াৰ্ছৰ ভিতৰত, বেণ্ড মাষ্টাৰৰ কাৰণে 18 পৰা 50 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। ক্ৰাফ্ট এণ্ড ৱৰ্কশ্বপ ইনষ্ট্ৰাক্টৰৰ কাৰণে 18 ইয়াৰ্ছৰ পৰা 50 ইয়াৰ্ছ আছে। লেব এছিষ্টেণ্টৰ কাৰণে 20 ইয়াৰ্ছৰ পৰা 30 ইয়াৰ্ছৰ ভিতৰত কৰিব পাৰিব। হৰ্চ ৰাইডিং ইনষ্ট্ৰাক্টৰৰ কাৰণে 18 পৰা 50 ইয়াৰ্ছ দিছে। মেথছ মেনেজাৰৰ কাৰণে 18 পৰা 50 ইয়াৰ্ছ দিছে আৰু লাইব্ৰেৰিয়ানৰ কাৰণে 18 পৰা 50 ইয়াৰ্ছ দিছে।
এতিয়া এইটো এপ্লাই কৰা প্ৰচেছটো মই আপোনালোকক কৈ দিছোঁ প্ৰেছক্ৰাইব এখন পাৰফৰ্মা আছে তাতে ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ গিভিং ফুল এড্ৰেছ এণ্ড ৰিজিউমে উইথ ইমেইল এণ্ড কণ্টেক্ট নাম্বাৰ ইমেইল আৰু কণ্টেক্ট নাম্বাৰ দিব কৈছে along with attested copies of mark sheet and other testimonials and demand draft for rupees 300 for general category and 200 for SC, ST, OBC category drawn in favor of Principal Sainik School Goalpara payable at State Bank of India Monoi code হৈছে 9148 এইটোত আপোনালোকে এইটো এড্ৰেছত আপোনালোকে এখন ডিমাণ্ড ড্ৰাফ্ট বনাব লাগিব জেনেৰেল কেটেগৰীৰ কাৰণে 300 টকা আৰু ST, SC, OBC হলে 200 টকা প্ৰিন্সিপালৰ নামত বনাই পেলাই আপোনালোকে আৰু নিজৰ যোনখন এপ্লিকেশ্যন ফৰ্ম আছে তাতে ফটো লগাই ফুল এড্ৰেছ তাৰপিছত আপোনালোকৰ ৰিজিউম এখন বেলেগকৈ ইমেইল এড্ৰেছ কণ্টেক্ট নাম্বাৰ সকলো আপোনালোকৰ যিখিনি ডকুমেণ্টছ আছে মাৰ্কশ্বিট হৈ গ'ল তাৰপিছতে আপোনালোকৰ PRC হৈ গ'ল যদি এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে সকলোবিলাক আপোনালোকে ফটো ষ্টেট কৰি পেলাই চেল্ফ এটেষ্ট কৰি পেলাই পঠাই দিব লাগিব এটা এনভেলপত ভৰাই আৰু এনভেলপটোত লিখি দিব কোনটো পষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিছে আৰু এই পষ্টৰ কাৰণে এপ্লাই কৰা যোনটো লাষ্ট ডেট হৈছে এইটো 15 ফেব্ৰুৱাৰীলৈকে আছে আৰু এইটো পোষ্টেল এড্ৰেছটো হৈছে দ্য প্ৰিন্সিপাল সৈনিক স্কুল গোৱালপাৰা PO ৰাজাপাৰা ডিষ্ট্ৰিক্ট গোৱালপাৰা আসাম 783133 এইটো হৈছে এড্ৰেছটো অফিচিয়েল ৱেবছাইট যোনটো সৈনিক স্কুলৰ আছে সেইটো হৈছে soinikskoolgoalpara.org এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন ইয়াতে গোটেই ডিটেইলছখিনি দিয়া আছে ডিটেইলছ ভেকেঞ্চি কোনটো কেটেগৰীৰ কাৰণে পোষ্টসমূহ ৰিজাৰ্ভ আছে তাৰপিছতে এডুকেশ্যনেল কোৱালিফিকেশ্যন ডিটেইলছত ইয়াত মেনশ্যন কৰা আছে এইখিনি এবাৰ চাই ল'ব এজ আছে একমোডেশ্যনৰ কথাও লিখা আছে ইয়াতে আপোনালোকৰ একমোডেশ্যনো প্ৰভাইড কৰিব যদি আপোনালোক এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰিব পাৰিব মই আপোনালোকক এবাৰ এপ্লিকেশ্যন ফৰ্মখনো দেখাই দিছোঁ এইটো যোনটো ডাউনলোড বাটন হয় ইয়াতে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব ক্লিক কৰি পেলাই এইখন তাৰপিছতে প্ৰিণ্ট আউট লৈ পেলাই ইয়াতে ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ দিলে আৰু বাকী ইয়াতে যি যি লিখা আছে মোবাইল নম্বৰ নেশ্যনেলিটি ৰিলিজন কেটেগৰী এইখিনি কাষ্ট গোটেইবিলাক এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে আপোনালোকে ফিল কৰিব আৰু লগত গোটেই ছাপৰ্টিং ডকুমেণ্টছখিনি দিব আৰু ডিমাণ্ড ড্ৰাফ্টখন একেলগে কৰি এনভেলপত ভৰাই পেলাই আপোনালোকে 15 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰি দিব পাৰিব ইয়াৰ পিছত নেক্সট মই আৰু ভেকেঞ্চিসমূহৰ বিষয়ে আপোনালোকক দেখাইছোঁ আপোনালোকে এবাৰ চাই ল'ব ডক্টৰ ৰাধাকৃষ্ণন স্কুলছ অফ আৰ্টছ কমাৰ্চ এণ্ড ছায়েন্স ডিব্ৰুগড়ৰ ফালৰ পৰা ইয়াতে 10টা ফেকাল্টি আৰু আদাৰ ভেকেঞ্চি ওলাইছে প্ৰথমতে মই দেখাওঁ আপোনালোকক PGT মেথমেটিক্সৰ কাৰণে 2টা ভেকেঞ্চি আছে 12,000 পৰা 35,000 টকা দৰমহা হ'ব আৰু ইয়াতে BSc ইন মেথমেটিক্স আৰু MSc ইন মেথমেটিক্স বিচাৰিছে এক্সপিৰিয়েঞ্চ কৈছে 2 বা 3 বছৰ যদি আপোনালোকৰ 9 10 11 12ত পঢ়াৰ এক্সপিৰিয়েঞ্চ থাকে তেতিয়াহ'লে আপোনালোকে প্ৰেফাৰেঞ্চ পাব সায়েন্স কোঅৰ্ডিনেটৰ 3টা পোষ্ট আছে 12 পৰা 35,000 টকা দৰমহা BTech BSc বা MSc লাগে preference will be given to 1 to 2 years of experience in the same field ইয়াতে একে এবছৰ বা 2 বছৰ এক্সপিৰিয়েঞ্চ থাকিলে আপোনালোকক প্ৰেফাৰেঞ্চ দিব থাৰ্ড যোনটো ভেকেঞ্চি হৈছে সেইটো হৈছে একাউণ্ট অফিচাৰ 2টা পোষ্ট আছে 12,000 পৰা 35,000 টকা দৰমহা ইয়াতে কৈছে গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন হ'লেও হ'ব বাট যদি MCom BCom MBA থাকে তেতিয়া প্ৰেফাৰেঞ্চ পাব জেণ্ডাৰ ইয়াতে কিন্তু মেল বিচাৰিছে আৰু এক্সপিৰিয়েঞ্চ কৈছে প্ৰেফাৰেঞ্চ will be given to 1 to 2 years of experience in the same field 4 নম্বৰত আছে পাব্লিক ৰিলেশ্যনশ্বিপ অফিচাৰ এটা পোষ্ট আছে 10,000 পৰা 20,000 টকা দৰমহা BTech BSc MSc আৰু এবছৰ বা 2 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে ইয়াতে ফিমেল কেণ্ডিডেট এপ্লাই কৰিব পাৰিব 5 নম্বৰত আছে ড্ৰাইভাৰৰ 2টা ভেকেঞ্চি 10,000 পৰা 18,000 টকা ইয়াতে দৰমহা আছে আৰু কৈছে যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে ড্ৰাইভিং ফৰ্চুনাৰ বাছ ট্ৰেভেলাৰ এটচেট্ৰা আৰু লগতে এখন ড্ৰাইভিং লাইচেঞ্চ লাগিব জেণ্ডাৰ মেল আৰু এই পোষ্টসমূহৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ একো এপ্লিকেশ্যন ফিজ দিব নালাগে ইয়াত কোনো এজৰো কথা নাই এক্সপিৰিয়েঞ্চ আৰু যদি আপোনালোকৰ কোৱালিফিকেশ্যন মিলে তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰিব এপ্লাই কৰা প্ৰচেছ হৈছে তাতে কৈছে যে যদি আপোনালোকৰ কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ মিলে তেতিয়াহ'লে আপোনালোকৰ যোনখন CV আছে সেইখন hr.radhakrishna@gmail.com or submit the same at the front office Dr. Radhakrishna School of Arts, Commerce and Science, Amlapati, Dibrugarh, Assam
7860001 এই এড্ৰেছটোত গৈ পেলাই আপোনালোকে তাতে গৈ পেলাই নিজৰ চিভিখন দি আহিবও পাৰিব বা ইয়াতে আপোনালোকে ইমেইল কৰি দিব পাৰিব যদি আপোনালোকৰ এলিজিবিলিটি মিলে আৰু আপোনালোকে পোষ্ট হোমৰ কাৰণে ইণ্টাৰেষ্টেড হয় এইটো ভিডিঅ'ত মোৰ জনাবলগীয়া ইমানেই আছিলে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু পাৰিলে ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজতো শ্বেয়াৰ কৰি দিব কাৰোবাৰ যদি চাকৰিকেইটাৰ আৱশ্যকতা আছে তেওঁলোকো এপ্লাই কৰি দিব পাৰিব আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম ধন্যবাদ